বশিষ্ঠমুনিক চাই কৈছিল কি কৈছিল এই মাংসটুকুৰ তোমালোকে সৌ নদীত ভহাই নিদিবা তোমালোকে এই মাংসটুকুৰ সৌ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিবা আৰু মই ধ্যান কৰি চাম এই মাংসটুকুৰ বাৰু কি হয় আৰু বশিষ্ঠমুনিৰ কথাৰ মতে দুই ৰাণীয়ে সেই মাংসটুকুৰ সৌ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহি এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন অবিধিৰ লিখন চোৱা অভিশাপ দিম তোক নাপাবি নিস্তাৰ অভিশাপ দিলো তোক হসই যদি তই দৈত্যৰে মানৱনে মায়াবী হ তেনেহলে তই মাংস হৈয়ে থাকিবি আৰু যদি হসই যদি মাংস হোৱা তেনেহলে এই মাংস টুকুৰৰ পৰা সুন্দৰ দেৱ শিশু হৈ জনম লভিবি অভিশাপ দিমুনি নিজ স্থানে গইলা কান্দি আছিল ঐ ক্ৰন্দন বশিষ্ঠ শুনিবা ক আথে বেথে শিশুটি লৈলা বৰ মৰম লগা দেই ল'ৰা তাৰ মুচন নাচকিয়া
চুমা এটাকে খাই দিওঁ এফালে এটা হাঁচা হাঁচা এই কপালত এটা খাই দিওঁ আৰু তেতিয়া বশিষ্ঠ মুনিয়ে মনে মনে ভাবে এই শিশুটি দুই ৰাণীৰ হাতত গতাই দিবই লাগিব শিশুলৈ বশিষ্ঠ দুই ৰাণী ৰাগে যায় নাকান্দে নাকান্দে নাকান্দিবা শিশুৰ কথা মনে পাছে এই মুঠি লাগ যা গোন্ধ ৰাণী ৰাগে ভাঙি কয় শিশুলৈ বশিষ্ঠ তোমালোকৰ সন্তান লোৱা শিশু দেখি দুই ৰাণী আনন্দমী চাও 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 আঠে বেঠে শিশুটি লৈলা আঠে বেঠে শিশুটি লৈলা বশিষ্ঠ মুনিক চাই কৈছিল হেৰি মুনিবৰ যিহেতু এই শিশুটি আপুনি আমাৰ হাতত অৰ্পণ কৰিলে গতিকে এই শিশুটিৰ নামাকৰণ আপুনিয়ে কৰক মুনিবৰ আপুনিয়ে কৰক কি কলা ময়ে নামাকৰণ কৰিব লাগিব ভালে হৈছে দা এই সুযোগতে দুই ৰাণীৰ পৰা 2 টকামান ফিৰাই ভাল হ'ব হয়নে এই কথা শুনি বশিষ্ঠ আনন্দমী কি থোৱা যায় গণি পঢ়ি শিশুৰ নাম